মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে এডিএৰিৰ গ্ৰেড 3ৰ 15 তাৰিখে হোৱা এক্সামটো আকৌ হ'ব নাই, যিহেতু প্ৰশ্ন কাকতখন ভাইৰেল হৈছিলে। ইয়াৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি ক'লে, লগতে এই এডিএৰি প্ৰশ্ন কাকত ভাইৰেল সংক্ৰান্তত কিমানগৰাকী কেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হ'ল, গোটেইখিনি আজিৰ এই ভিডিঅ'টি জানিব পাৰিবা। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এডিআৰিৰ পৰীক্ষাটোৰ ৰি-এক্সামৰ বিষয়ে সোধোতে তেওঁ এনেকুৱা ধৰণে কৈছিলে যে অসমৰ যুৱক যুৱতীসকলৰ স্বপ্নক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাক আমি অত্যন্ত উৎসৰ্গিত মনোভাৱেৰে সুস্থভাৱে অনুষ্ঠিত কৰিবলৈ বিনম্ৰ প্ৰয়াস কৰিছোঁ। কিন্তু এচাম লোকে যি ধৰণে ইয়াৰ ভুল উঠি পৰি লাগিছে, তেওঁলোকক অভিনন্দন জনাই ক'ব বিচাৰোঁ, এনে কৰাৰ বাবে ব্যক্তিগতভাৱে মোৰ ক্ষতি নহ'ব পাৰে, কিন্তু সপোন দেখা যুৱক যুৱতীসকলে কষ্টৰ সন্মুখীন হ'ব। কাৰণ এনেবোৰ কাৰণত আগলৈ পৰীক্ষা পাতিবলৈ কোনোৱে সাহেই নকৰিব পাৰে। তাৰপিছত তেওঁ কৈছিল যে পৰীক্ষা হৈ যোৱাৰ পাছত প্ৰশ্নকাকতখনৰ মূল্য নিশ্চিতভাৱে নাথাকে, তাক সকলোৱে জানে। পৰৱৰ্তী পৰীক্ষাত পৰীক্ষাৰ্থীসকলক প্ৰশ্নকাকতখন ঘৰলৈকে লৈ যাবলৈ সেৱাক আহ্বান জনাইছোঁ, নহ'লে তাক লৈ একাংশই আকৌ ৰাজনীতিকৰণ কৰিব। অৰ্থাৎ তোমালোকে যে সুধি আছিলা যে আকৌ পৰীক্ষা ৰি-এক্সাম হ'ব নেকি, ৰি-এক্সাম নহয়। লগতে 29 তাৰিখে যি পৰীক্ষা আছে, এই পৰীক্ষাৰ যিখন কুৱেশ্যন পেপাৰ আছে সেইখনো তোমালোকক ঘৰলৈ আনিবলৈ দিব, যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে বহুতো বন্ধু বান্ধৱে সুধি আছিলে যে এই প্ৰশ্ন কাকত ভাইৰেল সংক্ৰান্তত এতিয়ালৈকে কিমানক গ্ৰেপ্তাৰ কৰা হৈছে। 1 নম্বৰত মংগল সিং বসুমতাৰী, তেওঁৰ 38 বছৰ বয়স হৈছিলে। তেওঁৰ গাঁওখনৰ নাম আছিলে মানিকপুৰ। তেওঁ 2 নং মোহনপুৰ LP স্কুলৰ শিক্ষক আছিলে। তাৰপিছত খাৰকাপ নাৰ্জাৰী, তেওঁৰ 29 বছৰ বয়স আছিলে। তেওঁ গাঁওখনৰ নাম হৈছে গৌজংপুৰ। তেওঁ হাছং বড়ো LP স্কুলৰ শিক্ষক আছিলে। তেওঁকো ইয়াৰে সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছিলে। নেক্সট দ্বিজেন বড়ো, তেওঁ মানিকপুৰ গাঁৱৰ বাসিন্দা আছিল। তেওঁ আহন বৰাই বাটৌ ইংলিছ স্কুলৰ শিক্ষক আছিল। তাৰপিছত উমেশ ব্ৰহ্ম আছিল, গাঁওখনৰ নাম আছিল 1 নং জয়পুৰ, আৰু তেওঁ 2 নং জয়পুৰ LP স্কুলৰ শিক্ষক আছিল। দিলীপ দৈমাৰীক গ্ৰেপ্তাৰ কৰা হৈছিলে। তেওঁৰ 40 বছৰ বয়স আছিল। তেওঁ 4 নং চিমেণ্ট চাপৰিৰ গাঁৱৰ বাসিন্দা, আৰু তেওঁ 2 নং জয়পুৰ LP স্কুলৰ শিক্ষক আছিল। নেক্সট মনোহৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বয়স হৈছে 49। তেওঁৰ গাঁওখনৰ নাম হৈছে চমকং, আৰু তেওঁ হচিনাপুৰ LP স্কুলৰ শিক্ষক আছিলে। নেক্সট সুমন আহমেদক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বয়স হৈছে 23 বছৰ। তেওঁৰ গাঁওখনৰ নাম হৈছে 1 নং চিমেণ্ট চাপৰি। তেওঁ আহন বৰাই ইংলিছ স্কুলৰ শিক্ষক আছিল। গজেন দাস, তাৰপিছত দেহাৰচদ নাৰ্জাৰী তোমালোকে গাঁওখনৰ নাম, আৰু গোটেইখিনি তোমালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছা, ইয়াতে চাই ল'বা। নেক্সট বিপেন বসুমতাৰী, ৰৈমালু বড়ো, ৰমেন বসুমতাৰী, পিয়ালতা সোণোৱাল, এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু গ্ৰেপ্তাৰ কৰা বেছি সংখ্যকে আছিল স্কুলৰ শিক্ষক, আৰু 2জন আছিলে ফটোগ্ৰাফাৰ। সেই ফটোগ্ৰাফাৰ 2জনৰ নাম হৈছে বিপেন বসুমতাৰী, তেওঁ মোহনপুৰ 3 নম্বৰ গাঁৱৰ তেওঁ বাসিন্দা আছিল, তেওঁ ফটোগ্ৰাফাৰ আছিল। আৰু ৰৈমালু বড়ো, তেওঁ আছিলে এজন ফটোগ্ৰাফাৰ হিচাপে তেওঁক নিযুক্ত কৰা হৈছিলে। তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। আশা কৰিছোঁ তোমালোকে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ পালা। যদি ভিডিঅ'টি চাই ভাল পাইছা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।